আজিৰ ভিডিঅ'টোত নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালী এই চেপ্টাৰটোৰ MCQ সমূহ আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেল বুটামটো টিপি দিবা আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। এই চেপ্টাৰটোৰ এটা এক্সাম্পল দিয়া আছে। এক্সাম্পলটো চোৱা। বিটুইন টু ৰেচনেল নাম্বাৰছ পৰিমেয় সংখ্যা। There exists no rational number. কি কৈছে? কোনো পৰিমেয় সংখ্যা পোৱা নাযায়। দুটা পৰিমেয় সংখ্যাৰ মাজত কোনো পৰিমেয় সংখ্যা পোৱা নাযায় বুলি কৈছে। There exists exactly one rational number. মাত্ৰ এটা পৰিমেয় সংখ্যাহে পোৱা যায়। There exists infinitely many rational numbers. অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায়। আৰু লাষ্টত কৈছে there exists only rational numbers. মাত্ৰ পৰিমেয় সংখ্যাহে পোৱা যায়। ক'ত? দুটা পৰিমেয় সংখ্যাৰ মাজত মাত্ৰ পৰিমেয় সংখ্যাহে পোৱা যায়। and no irrational numbers. কোনো অপৰিমেয় সংখ্যা পোৱা নাযায়। ইয়াৰে কোন কেইটা শুদ্ধ হয় সেইটো আমাক বাছি উলিয়াব লাগে। অপচন দিয়া আছে। এই অপচনটোত কৈছে মাত্ৰ 3 নম্বৰটো শুদ্ধ বুলি কৈছে। there exists infinitely many rational numbers. অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায় বুলি কৈছে। বিত কৈছে 1 আৰু 3 সত্য। 3টো আমি আলোচনা কৰিছো। 1 মানে there exists no rational numbers. এইটোত কৈছে কোনো পৰিমেয় সংখ্যা পোৱা নাযায়। আৰু 3টোত কৈছে অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায়। গতিকে দুয়োটা একেলগে সত্য নহব। 1, 2 আৰু 3 টোত কৈছে there exists exactly one rational numbers. এইটোত কৈছে কোনো পৰিমেয় সংখ্যা পোৱা নাযায়। সেকেন্ডটোত কৈছে মাত্ৰ এটাহে পৰিমেয় সংখ্যা পোৱা যায়। আৰু 3 নম্বৰটোত কৈছে অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায়। গতিকে তিনিওটা একেলগে সত্য নহব। আৰু 2 নম্বৰটোত কৈছে চাৰিওটা সত্য। চাৰিওটা একেলগে নহব। প্ৰথমটোত পোৱা নাযায় কৈছে, দ্বিতীয়টোত মাত্ৰ এটা পোৱা যায়। এইটো যেহেতু এটা পোৱা নাযায় তাৰে লগত এইটো কানেকশ্যন নাহিব। এটা পোৱা যায়। তাৰ মানে কোনটো সত্য হ'ল? 3 নম্বৰটো আমাৰ সত্য উক্তি দিয়া আছে। Between two rational numbers, there exist infinitely many rational numbers. দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায়। তাৰ মানে অপচন এ টো আমাৰ শুদ্ধ আছে। এইটো হৈছে অপচন এ দিয়া আছে 3 নম্বৰ ষ্টেটমেন্টটো। এইটো হৈছে কাৰেক্ট আনসাৰ। Another example চোৱা। Consider the statement P to S. আমাক ইয়াতে চাৰিটা mathematical statement দিয়া আছে। P, Q, R, S এই চাৰিটা চাব দিছে। They are non-terminating recurring decimal expansion of some rational numbers. আৰু এই চাৰিটা হৈছে পৰিমেয় সংখ্যাৰ non-terminating recurring decimal অসীমিত পৌনঃপুনিক দশমিক প্ৰকাৰ দিয়া আছে চাৰিটা। কি দিয়া আছে? P দিয়া আছে 1/9 = 0.1111 ওলাই আছে। Q দিয়া আছে 1/99 মানে 0.01010101 এনেকুৱা ওলাই আছে। R দিয়া আছে 1/999 999 = 0.201 দুটা 0 আৰু এটা 1 001 001 001 এনেকুৱাকে ওলাই থাকিব। S দিয়া আছে 1/49 চাৰিটা 9 আছে 9999 = 0.0001 তিনিটা 0 আৰু 1 তিনিটা 0 আৰু 1 3 zeros and 1 0.0001 0001 0001 এনেকুৱাকে ওলাই থাকিব। এতিয়া এই চাৰিটাৰ পৰা আমাক কি কৈছে? choose the option that represents correct decreasing sequence. decreasing sequence আমাক উলিয়াব দিছে। মানে ডাঙৰৰ পৰা সৰুলৈকে অধক্ৰমত। ইয়াৰ ভিতৰত কোনটো ডাঙৰ হ'ব আমি কেনেকৈ গম পাম? যদি নাম্বাৰ কিছুমান ফ্ৰেকশনত থাকে তেতিয়াহলে যিটো ডিনোমিনেটৰ সৰু হ'ব সেইটো নাম্বাৰ ডাঙৰ হয়। if the denominator is small then the result is big one. যিটোৰ তলত সৰু নাম্বাৰ থাকিব এইটো ডাঙৰ আছে। যিটোৰ তলত ডাঙৰ নাম্বাৰ আছে এইটো আটাইতকৈ সৰু হয়। এটা 9 দুটা 9 তিনিটা 9 চাৰিটা 9 এইটো আটাইতকৈ সৰু, এটা 9 থকাটো আটাইতকৈ ডাঙৰ। তেনেকৈ নাচাই ডেসিমেলত চাব পাৰো। এইটো 0.11 আমি যদি ডেসিমেল খিনি বাদ দি চাম তাৰ মানে ইয়াতে 11 ৰ নিচিনা হৈ আছে। মানে 11 ইয়াতে 01 এইটোতকৈ এইটো সৰু আছে। এইটো 001 তাতকৈ আকৌ এইটো সৰু হৈ আছে। তাৰ মানে দেখিছো P, Q, R, S যদি সিৰিয়ালি চাম তেতিয়াহলে এইটো ডিক্ৰিজিং অৰ্ডাৰ আমি পাই আছো। অৰ্থাৎ biggest one is 1/9 or 0.11 into biggest and smallest one is S 1/49.
that means 0.001 it is the smallest. The decreasing sequence correct to go PQRS it will be our correct answer decreasing order বা অধক্রমত আছে আন এটা এক্সাম্পল চোৱা মেচ দা কলমস দুটা কলম আমাক দিয়া আছে প্ৰথমটো কলমত দিয়া আছে ডেসিমেল ফৰ্মত আৰু সেকেন্ডটো কলমত আমাক p বাই q ফৰ্মত ৰেশনাল নাম্বাৰ কিছুমান দিয়া আছে p q r s চাৰিটা স্টেটমেন্ট ইফালে কলমটোত 1 2 3 4 এই p q r s ৰ লগত 1 2 3 4 আমি মিলাব লাগে p দিয়া আছে 3.6 বার নেক্সট 0.001 বার 0.134 34 ৰ ওপৰত বাৰ 0.25 5 ৰ ওপৰত বাৰ মানে 5 টো ৰিপিট হৈছে আৰু p বাই q ফৰ্মত 133 বাই 900 23 বাই 90 11 বাই 3 1 বাই 349 আমি কি মিলাই চাও ইয়াতে 3.6 বার প্ৰথম কথা এইটা p বাই q ফৰ্মত বনাই চাও 3.6 বার কিমান আছিল ওপৰত হ'ব 36 ৰিপিট নোহোৱাকৈ এটা আছে আগত ডেসিমেলৰ আগত 3 বাই 9 মাত্ৰ ফাৰ্স্ট প্লেসত ৰিপিট হৈছে is equal to 36 minus 3 মানে 33 by 9 3 লগত ক্যান্সেল কৰিলে 3 লগত 11 তাৰ মানে ইটো মিলি আছে ফাৰ্স্ট টু 11 by 3 লগত মিলি আছে 11 by 3 p মিলি আছে 3 লগত নেক্সট q 0.001 বার থাৰ্ড প্লেসলৈকে ৰিপিট আছে ফাৰ্স্ট প্লেসৰ পৰা মানে কিমান হ'ব ওপৰত 1 only আৰু তলত হ'ব 3টা 9 মানে 4 নম্বৰৰ লগত মিলি আছে q2 মিলি আছে 4 নম্বৰৰ লগত চোৱা 0.134 বার 134 34 ৰিপিট আছে 1 এটা ডিজিট ৰিপিট নাই এই ডিজিটটো হৈছে 1 ডিভাইড বাই থাৰ্ড প্লেসলৈকে ৰিপিট আছিল 3টা 9 মাইনাস এটা প্লেস ৰিপিট নোহোৱা আছে এটা 9 ওপৰত 133 বাই তলত হ'ব 990 এটো সাম 133 বাই 900 এটো 900 নহয় কোৱেশ্চনটো মিস্টেক আছে এটো হ'ব লাগিব 990 তাৰ মানে আমি r টো পালো 1 ৰ লগত মিল আছে ওকে তো কোৱেশ্চনটো তলত 900 আছিল এটো 990 হ'ব লাগিব এটো কাৰেকচন কৰি লব আৰু দেখিলো এটো সেকেন্ডৰ লগত মিলিব চেক কৰি চাব পাৰো ওপৰত 25 এটা ডিজিট ৰিপিট নোহোৱা আছে এটো হৈছে 2 25 minus 2 23 সেকেন্ড প্লেসত ৰিপিট আছে 99 মাইনাস এটা প্লেস ৰিপিট হোৱা নাই মাইনাস 9 99 minus 9 90 তাৰ মানে s টো সেকেন্ড নাম্বাৰটোৰ লগত আমাৰ মিলি আছে তেতিয়াহলে চাম আমি এতিয়া সব p কাৰ লগত মিলিছে 3 লগত p3 লগত p3 এইটো c নম্বৰত মিলি আছে p3 লগত q4 লগত r 1 লগত আৰু s 2 লগত তাৰ মানে অপশন সি টো আছে আমাৰ কারেক্ট आंसर এইটো হ'ব সি নম্বৰ অপশনটো আমাৰ কারেক্ট आंसर আছে ওকে এতিয়া ইয়াৰ পিছত চেপ্টাৰটোৰ এক্সাৰসাইজত যিবোৰ এমসিকিউ দিয়া আছে আমি সেই এমসিকিউ বোৰ আলোচনা কৰিম সো 5 নম্বৰ কোৱেশ্চনটো কৈছে এভৰি নেচাৰেল নাম্বাৰ ইজ a whole number an integer a rational number a real number স্বাভাৱিক সংখ্যাবোৰ কেনে ধৰণৰ হ'ব পাৰে আমাক চাৰিটা দিয়া আছে ইয়াতে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা বা এটা বাস্তৱ সংখ্যা তলত আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট হয় এটো বাছি উলিয়াব লাগে এতিয়া চোৱা আমি যেতিয়া সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম চাইছিলো প্ৰথমতে পাইছিলো আমি স্বাভাৱিক সংখ্যা মানে 1 2 3 এনেকুৱা বোৰ তাৰ পিছত পাইছিলো হোল নাম্বাৰ পূৰ্ণ সংখ্যা 0 1 2 3 এইবোৰ নেক্সট আছিল z ইন্টিজাৰ অখণ্ড সংখ্যা ইয়াতে 0 +1 বা -1 ধনাত্মক 1 থাকিব ঋণাত্মক 1 থাকিব +2 বা -2 এনেকুৱা সংখ্যাবোৰ ইয়াৰ পৰৱৰ্তী পাইছিলো আমি পৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ কোনবোৰ নাম্বাৰ যিবোৰ নাম্বাৰক আমি p বাই q ফৰ্মত লিখিব পাৰো আৰু নোৱাৰাবোৰ আছিল অপৰিমেয় ইৰেশনাল নাম্বাৰ নেক্সট পৰিমেয় আৰু অপৰিমেয় গোটেইকেইটা লগ লাগি পাইছিলো আমি ৰিয়েল নাম্বাৰ কি কি আছিল ইয়াতে পৰিমেয়ও আছিল অপৰিমেয়ও আছিল এইখিনি লগ কৰি ৰেশনাল ইৰেশনাল লগ কৰি আমি পাইছিলো ৰিয়েল নাম্বাৰ তেতিয়াহলে সব নাম্বাৰ ট্ৰিত যদি চাং আমি পালো ৰিয়েল নাম্বাৰ ওপৰত তাৰ পৰা পালো ৰেশনাল আৰু ইৰেশনাল ৰেশনালত পাইছিলো আমি ইন্টিজাৰ অখণ্ড সংখ্যাৰ ভিতৰতে সোমাই আছিল হোল নাম্বাৰ
আৰু হোল নাম্বাৰ বা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছিলে স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ দেখা পালো তেতিয়াহ'লে নেচাৰেল নাম্বাৰ গোটেইবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে তাৰমানে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এইটো কাৰেক্ট নেক্সট যেহেতু হোল নাম্বাৰ বিলাক ইন্টিজাৰ হয় যেহেতু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যা হয় তাৰ মানে স্বাভাৱিক সংখ্যাবোৰো অখণ্ড সংখ্যা হয় কি পালো নেচাৰেল নাম্বাৰ বিলাক ইন্টিজাৰ হ'ব এভৰি নেচাৰেল নাম্বাৰ ইজ এন ইন্টিজাৰ এইটো কাৰেক্ট এতিয়া চোৱা অখণ্ড সংখ্যা গোটেইবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত আছে যেহেতু অখণ্ড সংখ্যাবিলাকক আমি p by q আকাৰত লিখিব পাৰো since every integer can express in the form p by q so every integer is a rational number তাৰ মানে ইয়াৰ পৰা কি পাম স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যাবিলাক অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় তাৰ মানে স্বাভাৱিক সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় তাৰ মানে 3 নম্বৰটো কাৰেক্ট পালো আকৌ অখণ্ড সংখ্যাবিলাকক লগত লৈ p by q আকাৰত লিখিব পৰা সংখ্যাবিলাক পাইছিলো আমি ৰেচনেল বা পৰিমেয় এই ৰেচনেল আৰু ইৰেচনেল যিবোৰ p by q আকাৰত লিখিব পাৰো এইটো ৰেচনেল আৰু যিবোৰ p by q আকাৰত লিখিব নোৱাৰো এইটো আছিল ইৰেচনেল এই গোটেইকেইটা লগ কৰি আমি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা পাইছো তাৰ মানে পৰিমেয় সংখ্যাবিলাক কি হৈছে বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে ইনডাইৰেক্টলি আমি কি পালো নেচাৰেল নাম্বাৰ ইজ এ ৰিয়েল নাম্বাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা ইয়াৰে গোটেইকেইটাৰ লগতে মিলি আছে এটা পূৰ্ণ সংখ্যা হয় এটা অখণ্ড সংখ্যা হয় এটা পৰিমেয় সংখ্যা হয় আৰু এটা বাস্তৱ সংখ্যা হয় গোটেইকেইটা মিলি আছে তাৰ মানে চোৱা আমি অপচন বি টো যদি চাওঁ 1 2 3 and 4 all are correct এই গোটেইকেইটা শুদ্ধ বুলি কৈছে 5 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 5 নম্বৰ প্ৰশ্নটোত কি কৈছে আমাক কাষত এটা চিত্ৰ দিয়া আছে এই চিত্ৰটো স্কয়াৰ ৰুট স্পাইৰেল বুলি কৈছে ইয়াতে যদি আমি ভালকৈ চাওঁ লম্ব টানিছো OP1 OP2 OP3 OP4 OP5 এই 1 2 3 4 5 বুজাইছে পাঁচটা টানিছো আমি পাঁচটা অংকন কৰিছো ড্ৰ কৰিছো কিমানটা 5 পারপেন্ডিকুলার লাইন্স ড্র কৰিছো p4 পারপেন্ডিকুলার লম্ব ৰেখা টানিছো পাঁচটা ইয়াৰে কোনটো এ ৰুট 5 ক বুজাব হেতু উলিয়াব লাগে 1 আৰু 1 দুটা 1 হলে ৰুট 2 হয় p2 ৰুট 2 হ'ব p1 মানে ৰুট 1 ৰুট 1 মানে 1 p2 মানে ৰুট 2 হৈছে আমি আগতে ডিসকাস কৰিছো যে যদি দুটা 1 এনেকে পারপেন্ডিকুলার ড্ৰ কৰো তেতিয়ালে ৰুট 2 হ'ব এটা দুটা আৰু ইয়াত লৈছো এটা তিনিটা ইয়াতে এটা 1 ইউনিটৰ লৈছো তিনটা হ'ল এটু যদি ৰুট 2 হয় তিনটা ৰুট 3 হ'ব আৰু এটা 1 হলো চাৰিটা হ'ল এটু ৰুট 4 মানে 2 হ'ব আৰু এটা 1 লৈছো এটু পাঁচটা হ'ল তাৰ মানে ৰুট 5 OP হ'ব ৰুট 5 OP এটু সি নম্বৰ এনসার টো এক্সারসাইজৰ লাস্ট কোৱেশ্চনটো চোৱা আমাক দুটা স্টেটমেন্ট দিয়া আছে এটা এসারশন আৰু ইয়াৰ এটা ৰিজন দিয়া আছে এসারশন এই কৈছে 0.6 and 0.3777 ৰিপিট আছে আর রেশনাল নাম্বারস এই দুইটা নাম্বার আমাক রেশনাল নাম্বার বলি কৈছে 0.6 and 0.3777 রিপিট এই দুইটা রেশনাল নাম্বার বলি কৈছে এসারশনটো আর ইয়াৰ ৰিজন এটা দি আছে ইফ দা ডেসিমেল এক্সপানশন অফ এ রিয়েল নাম্বার ইজ either terminating or non terminating recurring it is a rational number যদি ডেসিমেল এক্সপানশনটো টার্মিনেটিং হয় তেতিয়া হলো রেশনাল নাম্বার বলি কৈছে আৰু নন টার্মিনেটিং রেকারিং হলো রেশনাল নাম্বার বলি কৈছে এইটো হয় এইটো আমি আগতে বহুতবাৰ আলোচনা কৰিছো এই ৰিজনটো কাৰেক্ট আৰু এই নাম্বাৰটো রেশনাল নাম্বার হয় কি কি দিয়া আছিল নাম্বাৰটো 0.6 আৰু 0.3777 ৰিপিট এইটো টার্মিনেটিং ডেসিমেল টার্মিনেটিং হলে রেশনাল এইটো নন টার্মিনেটিং কিন্তু রিপিটিং এইটো রেশনাল তাৰ মানে এইটো কারেক্ট এসারশনটো কারেক্ট দিয়া আছে আৰু ৰিজনটো কৈছে যদি ডেসিমেল এক্সপানশনটো টার্মিনেটিং হয় সীমিত দশমিক হয় বা নন টার্মিনেটিং রেকারিং হয় অসীমিত পৌনপুনিক হয় তেতিয়া হলে রেশনাল নাম্বার বুলি কৈছে পৰিমেয় সংখ্যা বুলি কৈছে এইটো কাৰে আমি বহুতবাৰ আলোচনা কৰিছো এই কথাটো আমাক চাৰিটা অপচন দিয়া আছে অপচন চাৰিটা আমি চাব লাগে দুইটা কাৰেক্ট পালো তাৰ মানে both A and R are true A আৰু B আছে A and R are true সি দিয়া আছে A true R false নহব A false D true এই দুটা নহয় এই দুটা নহয় তেতিয়াহলে A আৰু B ৰ ভিতৰত হ'ব কি কৈছে both A and R A মানে এসারশনৰ কথা কৈছে R মানে ৰিজনৰ কথা কৈছে দুইটা সত্য কিন্তু লগতে আৰু কি দিয়া আছে R is the correct explanation of A সেকেন্ডত কৈছে R is not the correct explanation of A ৰিজনত যেটো যুক্তি দিয়া আছে যেটো কজ দিয়া আছে এইটো ইয়াতে স্যাটিসফাই কৰিছে না কৰা নাই চাম এইটো কি ডেসিমেল টার্মিনেটিং ডেসিমেল সো টার্মিনেটিং ডেসিমেল হলে কি হয় রেশনাল হয় এইটো কারেক্ট এইটো কথা
ইয়াতে মানি চলি আছে তাৰমানে এছাৰচন যেটো পালো সেইটো কোনে এক্সপ্লেইন কৰি আছে ৰিজনে এক্সপ্লেইন কৰি আছে তাৰ মানে এ নাম্বাৰটো হে কাৰেক্ট বি টু ফলস কি দিয়া আছে তেতিয়াহলে কাৰেক্ট অপচনটো both a and r are true and r is the correct explanation of the last question to আমাৰ দুটা ইৰেশনাল নাম্বার দিয়া আছে এটা 4 plus root 5 এটা 4 minus root 5 আৰু তলত এই ইৰেশনাল নাম্বার দুটা এবাৰ প্লাস কৰি দিছে এবাৰ ইনটু কৰি দিছে প্লাস কৰি দিয়া স্টেটমেন্টটো p বুলি কৈছে আৰু ইনটু কৰাটো q বুলি কৈছে লগতে এই সংখ্যা দুটা যেটা নাম্বার পাবি নাম্বার দুটা আমাক ৰেশনাল বুলি কৈছে প্লাস কৰিলেও ৰেশনাল নাম্বার পাম বুলি কৈছে ইনটু কৰি দিলেও ৰেশনাল নাম্বার পাম বুলি কৈছে আৰু তলত চাৰিটা অপচন p আৰু q কোনটো কারেক্ট হেতু দিয়া আছে এটা প্ৰথমতে আমি ব্ৰেকেটটো ৰিমুভ কৰি চাও একেবাৰে প্লাস কৰো 4 plus root 5 plus 4 minus root 5 cancel গল ইয়াৰ পৰা 4 plus 4 8 পালো এইটো হৈছে ৰেশনাল নাম্বার পৰিমেয় সংখ্যা তাৰ মানে p টো কারেক্ট এইটো সত্য আছে সেকেন্ডটোত ইনটু কৰিছে ইনটু কৰাৰ পৰা যদি চাও একেবাৰে চাও আমি a plus b into a minus b ব্ৰেকেটটো ৰিমুভ কৰি চাম a plus b into a minus b মানে a square minus b square a square মানে 4 square minus b square মানে root 5 square 4 square পালো 16 minus root 5 square মানে 5 16 minus 5 11 এইটো হৈছে পৰিমেয় সংখ্যা ৰেশনাল নাম্বার তাৰ মানে এইটো কারেক্ট তেতিয়ালে কি দিছে p আৰু q দুইটা কারেক্ট p আৰু q দুইটা কারেক্ট হোৱা ক'ত আছে অপচন সি টো সব both p and q are true তাৰ মানে কি পালো দুটা ইৰেশনাল নাম্বার প্লাস কৰি দিলে আমি ইৰেশনাল পোৱা নাই ইৰেশনাল নাপাবও পাৰো ইনটু কৰি দিলো ইৰেশনাল নাপাবও পাৰো তাৰ মানে ইৰেশনাল নাম্বার are not close with respect to addition subtraction multiplication or division আবদ্ধ নহয় ইৰেশনাল পৰা আমি এই অপাৰেশন কেইটা যদি কৰো ইৰেশনালে পাব লাগিব এনেকুৱা কোনো কথা নাই ইৰেশনাল নাপাবও পাৰো আমি দেখিছো ইয়াতে ৰেশনাল পাইছো ওকে